বিগত ৮ জানুৱাৰী ২০২৫ তাৰিখে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক কেশৱ মহন্ত, তদানীন্তন জিলা আয়ুক্ত, সমজিলা আয়ুক্ত, বন সংমণ্ডল প্ৰাধিকাৰীৰে কলিয়াবৰৰ সমজিলা বিষয়াৰ কাৰ্যালয়ত চাহ মজদুৰ সংঘ, চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বন বিষয়াৰ উপস্থিতিত হোৱা আলোচনাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ ফুটুকাৰ ফেনত পৰিণত হোৱা তীব্ৰ ক্ষোভ উজাৰে চাহ মজদুৰ সংঘ আৰু আটছাৰ নগাঁও জিলা সমিতিয়ে। মঙলবাৰে বিয়লি শিলঘাট বন খণ্ড কাৰ্যালয়ত নগাঁৱৰ বন সংমণ্ডল প্ৰাধিকাৰী, সমজিলা আয়ুক্ত, কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত সংগঠন দুটাই পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে আৰু বিষয়সমূহ কাৰ্যকৰীকৰণৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দিয়ে সংগঠন দুটাই। 7 দিনৰ সময়সীমা অতিক্ৰম কৰিলেই নগাঁও জিলাৰ ৪৫খন চাহ বাগিচা বন্ধ কৰি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। সন্দৰ্ভত আমাৰ এটা মেমৰেণ্ডাম স্থানীয় ৰাইজে দিয়া হৈছে। এইটো 10টা ডিমাণ্ড আছে, যাৰ ওপৰত আমি লগে লগে উপায় কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু যি ভেহিকল কৰিছে। আৰু এট প্ৰেজেণ্ট যি নাইট পেট্ৰলিঙৰ কাৰণে ভেহিকল দিয়া ব্যৱস্থা আজিৰ পৰাই আমি আৰম্ভ কৰি আছোঁ। এইটো ৰাতিলৈকে লৈছোঁ। কাৰ্যালয়টো কৰ্তব্যত হেমাহি ঘূৰি ফুৰা বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছে, সঠিক ৰূপত কৰ্তব্য পালন নকৰে। হয়, এইটো ইয়াৰ ওপৰত আমাৰ কিবা এটা তদন্ত কৰিব লগা হ'ব। যেনেকুৱা মতে যদি তাত তথ্য ওলায় তেতিয়া এইমতে আমি আমাৰ হায়াৰ অথৰিটিৰ লগত কনচাল্ট কৰি ডিচিশ্যনটো লোৱা হ'ব আৰু অতি শীঘ্ৰেই। আৰু আদিবাসী ছাত্ৰান্তৰ আৰু এটা অভিযোগ আনিছে, ইয়াত যিসমূহ বাহন জব্দ কৰি থোৱা আছে কাঠসহ, তাৰ কেইবাখনো বাহনৰ তাৰ যি ইঞ্জিন অংশ তাত নোহোৱা হৈ আছে, তাত বেটেৰী নোহোৱা হৈছে, তাৰ চকা নোহোৱা হৈছে, এনেধৰণৰ অভিযোগ এটা আনিছে। এই সম্পৰ্কত আপুনি কিবা ব্যৱস্থা লয়? এইটোৱে আৰু যি আমি তদন্ত কৰা কৰি গৈছিলে তাত এইটোৱেই হ'ব আৰু ই এটা ছাবজেক্ট হ'ব। ইয়াৰ ওপৰতে আমি তদন্ত কৰি নিশ্চয় তাৰ ওপৰত আমি অফিচিয়েল এটা কৰি ডিচিশ্যন এটা ল'ব লগা হ'ব। হয়, ফিল্ড ডিউটি কৰিব পৰাকৈ ষ্টাফৰ সংখ্যা কম, যিহেতু তেওঁলোকে দাবী জনাইছে যে দুটাকৈ অঞ্চলত তেওঁলোকে 8গৰাকীকৈ বনকৰ্মী নিয়োগ কৰাৰ কথা কৈছে। এনে ক্ষেত্ৰত সম্ভৱ হ'ব জানো? এনে আমাৰ মানে কিছুমান ইয়াতে পাৰ্টিকুলাৰ ইয়াত যদি চ'লাৰ ফেঞ্চিং আৰু মেইনটেনেন্সৰ কাৰণেতো সদায় লাগেই। এইটো আমি চেষ্টা কৰোঁ, লাগিলে ফেঞ্চিং মেইনটেনেন্স কৰিবৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ ফালে লেবাৰৰ এটা ব্যৱস্থা কৰোঁ, আৰু বাকী ডেপুট যদি চেষ্টা কৰিব পাৰোঁ আমি অতি শীঘ্ৰে কৰোঁ। আৰু যদিও 8 নাই 4-5টো এতিয়া নিশ্চয় দিব লাগিব। যিটো পাৱাৰ ফেঞ্চিং আছে সেইটো কি অৱস্থা আছে বৰ্তমান? ফেঞ্চিঙৰ মানে এইটো মেইনটেইন কৰা এটা যি এতিয়া যোৱা সপ্তাহতে তাত হাতীও এটা ডেমেজ কৰা ঘটনা হৈছে, তো ৰিপেয়াৰ কৰি দিব লগা হ'ব। খালি এই বস্তুটো মই ৰাইজৰ সন্মুখতে কৈছোঁ যে কি এইটো এটা টেকনিকেলি কমপ্লেক্স এটা বস্তু। সহজ পদ্ধতি যি ফেঞ্চিং দিয়া হয় তাত যি আমাৰ ল' কষ্ট চ'লাৰ পাৱাৰ ফেঞ্চিং বুলি কয়, এই ৰিপেয়াৰো আমি ইমানেই সোনকালে কৰিব পাৰোঁ। তো ইয়াৰ কাৰণে আকৌ বিশেষ এটা এক্সপাৰ্ট আনিব লাগে, এইকেইটা কৰিব লাগে। তাৰ মিনিমাম 1 সপ্তাহ বা এনেকুৱা ওলাই যায়। তো এই পিৰিয়ডটো কেনেকৈ কমি কৰিব লাগে, কম কৰি আৰু অতি শীঘ্ৰে ৰিপেয়াৰ কৰাৰ ব্যৱস্থাটো আমি ইয়াৰ পিছত যিমান সোনকালে পাৰোঁ লওঁ। আমি আজি স্পষ্টভাৱে DFO ছাৰক আমি স্পষ্ট ভাষাৰে আমি মুখৰ পৰাও কৈছোঁ আৰু পত্ৰৰ দ্বাৰাও আমি কৈছোঁ যে সিদিনাখন বন মন্ত্ৰীৰ উপস্থিতিত, মাননীয় অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আৰু চৰকাৰী বিষয়াৰ উপায়ুক্ত মহোদয় আছিল, সমজিলা আয়ুক্ত মহোদয় আছিল, সকলো উপস্থিত আমাৰ আলোচনা হৈছিল আৰু বন বিষয়াৰ বিষয়া সকলো উপস্থিত আছিল। আৰু তাতে আমাক প্ৰতিশ্ৰুতি দিছিলে যে অনাগত দিনত এনেকুৱা ঘটনা নহয়। এই বাঘে যেতিয়া ভক্ষণ কৰি আমাৰ মানুহক নিধন কৰিছিল, তাৰপিছত এনেকুৱা ঘটনা পুনৰ ঘটিল। সেইকাৰণে আমি যে পুনৰ অসম চাহ মজদুৰ সংঘ নগাঁও জিলা কমিটি, অসম ছাত্ৰ সন্থা নগাঁও জিলা কমিটি আমি পুনৰ আজি আবেদন কৰি দিছোঁ। আৰু 7 দিনৰ ভিতৰত যদি ইয়াৰ ওপৰত আলোচনা কৰি কটকটীয়াভাৱে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে এই অসম চৰকাৰৰ আগন্তুক দিনত তেওঁলোকক আমি বাগিচাত সোমোৱাৰ ব্যৱস্থা আমি বন্ধ কৰিম। বিশেষকৈ নগাঁও জিলাত কোনো ধৰণে তেওঁলোক বাগিচাত সোমাব নোৱাৰিব। যিকোনো কৰ্মতে হওক তেওঁলোক বাগিচাত সোমাই পেলাই আমাৰ মানুহক আৰু ঠগিবলৈ তেওঁলোক নোৱাৰিব। গতিকে আমি পুনৰ ক'ব বিচাৰিছোঁ অসম চৰকাৰক, বিশেষকৈ আমাৰ স্থানীয় বিধায়ক শ্ৰদ্ধাৰ কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ বনমন্ত্ৰী ডাঙৰীয়া, যাতে আপোনালোক হস্তক্ষেপ কৰি আমাৰ যি দাবী 7 দিনৰ ভিতৰত যাতে এটা আলোচনা দিয়াৰ ব্যৱস্থা কৰক। আৰু মই অনুৰোধ জনাম, যদি পাৰে তেন্তে বনমন্ত্ৰীৰ সভাত উপস্থিত থাকিব লাগিব আৰু আমাৰ স্থানীয় বিধায়কো যাতে সেই সভাত যাতে উপস্থিত থাকি পেলাই, যদি আমাৰ 7 দিনৰ ভিতৰত নহয় তেন্তে আমি
7 দিনৰ পিছতেই আমি নগাঁও জিলা আয়ুক্ত কাৰ্যালয় আমি নগাঁও জিলাৰ 45খন চাহ বাগিচাৰ শ্ৰমিক বাগানৰ আমি কাম বন্ধ কৰি পেলাই আমি তাত গৈ পেলাই আমি ঘেৰাও কৰাৰ ব্যৱস্থা কৰিম আমি।